কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা, শংকৰৰ ককা কোন হয়, আমাক কৈ দিয়া। এই বিষয়ে জানিবলৈ কৃপা কৰি শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ অমৃত বচন সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। কোৱা হয় যে হৰ কি পৰি কয় ভগৱানৰ নাম লয় দয়া মুঠেও নাই, নিজৰ মাজতে কটামৰা কৰি আছে আৰু ডিঙি কটাৰ পিছতো মনত কৰোণা নাই। জগতত নিজকে সাধু বুলি কয় মহাত্মাই আৰু কয় যে তেওঁক যদি কোনোবাই দৰ্শনো কৰিবলৈ যায় তেওঁক নৰকলৈ পঠোৱা হয়। আমি ওচৰ পাজৰৰ গাঁৱত দেখিছিলোঁ। আমাৰ গাঁৱত নাথৰ শিবিৰ আছিলে এখন, এতিয়াও আছে। এতিয়া যিয়ে ইয়াৰ সম্পৰ্কলৈ আহিছিলে প্ৰথমতে সিহঁতক ভাং খোৱা শিকোৱা হৈছিল। ইয়াক এটা চিলিমত ৰখা হৈছিল, মাটিৰ ইমানটো। ভাং খুৱাই মগ্ন কৰিছিলে, তাৰ পাছত তেওঁ চুৰি কৰিছিলে, কিয়নো অভ্যাস হৈ গৈছিলে। ঘৰলৈ লুকাই আহিছিলে, অন্ন আনিছিলে। তেওঁলোকে ভাং খাবলৈ ল'লে সদায়। তেনেদৰে তেওঁলোকক নষ্ট কৰি দিলে। তেওঁৰ দৰ্শন কৰা সকলকো নৰক পঠাই দিয়ে। কিহৰ ভক্তি কৰোৱা হ'ব? এতিয়া ধৰম দাসে এই কথাবোৰ শুনি বহুতো প্ৰভাৱিত হ'ল। পুণ্যাত্মাসকল, বহুতো কিবা পৰমাত্মাই তেওঁক বুজালে। সেই মৰমীয়াল আত্মাই একেবাৰে মনোযোগেৰে শুনিলে। কিন্তু এই মন পুৰণা ৰং সোনকালে গুচি নাযায়। বহু সময় শুনি শুনাই আকৌ কিবা এনে কথা কৈ দিলে ধৰম দাসজীয়ে যে মহাত্মাজী, আপুনিতো বহুত কঠোৰ কথা কৈ আছে। এওঁলোকৰ পূজা কৰাসকল কি নিষ্কৰ্মা হয়? পৰমাত্মাই ক'লে মইতো নাই কোৱা, আপোনাৰ গীতাই কৈ আছে। কোৱা ভাৱ এইটোৱেই যে ধৰম দাসজীয়ে পুনৰাই পৰমাত্মাৰ বাক্যত অৰুচি ব্যক্ত কৰিলে। অৰুচি ব্যক্ত কৰাত পৰমাত্মা কবিৰ পৰমেশ্বৰজী পুনৰ অন্তৰ্ধান হৈ গ'ল। অন্তৰ্ধান হ'লত তেওঁ পুনৰ কান্দিবলৈ ধৰিলে। আকৌ কান্দিবলৈ ধৰিলে আৰু ক'লে যে হে প্ৰভু, মোৰ ভুল হৈ গ'ল। ইমান ভাল জ্ঞান দিলে আৰু সকলো সঁচা প্ৰমাণ দিলে, এতিয়া কিয়নো আমি ইমান শ্ৰদ্ধালু হয়, আমি এইসকল ভগৱানক যি পূজা কৰিছিলোঁ এওঁলোকৰ বিষয়ে আমি একো শুনাই পচন্দ নকৰিছিলোঁ কিছুদিনলৈ। কিন্তু পুণ্যাত্মাসকল, যদি কোনোবাই দন্ত কথা শুনায়, নিজৰ মহিমা ব্যৰ্থ বনায়, তেন্তে সেয়া শুনিব নালাগে। সদগ্ৰন্থত লিখা প্ৰমাণক যি নামানে সেইজন মানুহ ঠিক নহয়। এওঁলোকৰ বিষয়ে পৰমাত্মাই কয়, जानबूझ साची तजय करे झूठते ने और ताकि संगत है प्रभु स्वप्न में बिना दे। এয়া ভাবি পৰমাত্মা অন্তৰ্ধান হৈ গ'ল। এতিয়া ধৰম দাসৰ সন্মুখত আন্ধাৰ নামি আহিল। আৰু পুণ্যাত্মাসকল, যি পৰমাত্মাক সৰ্বসুখদাতা বুলি কোৱা হয়, সেই পৰমাত্মা য'ত প্ৰকট হৈ যায় কমপক্ষেও 100 কিলোমিটাৰ দূৰলৈকেতো শান্তি প্ৰকট হৈয়েই যায়। আৰু তেওঁতো এওঁৰ একেবাৰে লগতে বহি আছিল। যেনেকৈ কাৰোবাৰ হাতত গৰম পানী অথবা চাহ পৰি গ'লে তাত কিমান যন্ত্ৰণা হয়, আৰু তাৰ ওপৰত বৰফৰ টুকুৰা এটা ৰাখিলে কেনে অনুভৱ হয় যে ইয়াৰ ওপৰত একোৱেই নাই, শান্ত হৈ পৰে। এনে দশা হয় ভগৱান যেতিয়া তেওঁৰ ওচৰত থাকে। তেওঁৰ সিমানেই শান্তি লাগিছিলে। পৰমাত্মা আঁতৰ হোৱাৰ মাত্ৰই সেই আকৌ যন্ত্ৰণা। যেনেকৈ ৰৈ ৰৈ ইফাল সিফালৰ কথা, এয়াহে সেয়াহে এনেকুৱা কৰি দিওঁ। এয়া জুই হয়, সকলোৰে ভিতৰত জ্বলি আছে, প্ৰাণী নিজৰ নিজৰ জুইত। এতিয়া সেই উপলব্ধি তেওঁৰ যি আনন্দ হৈ আছিলে সেয়া শেষ হৈ গ'ল। আৰু যি জ্ঞান তেওঁ পালে সেয়া প্ৰমাণিত। আৰু তথাপিও তেওঁৰ নিজৰ ভাগ্যত কান্দি আছে যে মই কেনেকুৱা দুষ্ট, মই ভগৱানক হেৰাই পেলালোঁ। এতিয়া আকৌ কান্দিব ধৰিলে। অৱশেষত ত্যাগ কৰিলে, উভতি যাব ধৰিলে নিজৰ ঘৰৰ ফালে। আৰু কি কোৱা হয়? পৰমাত্মাৰ বাণীত লিখা আছে, तावा रोवत धर्म निनागर, कहाँ गए मेरे सुख के सागर।
अधिक वियोग हुआ हमसे ती, जैसे निर्धन की लुटगी खेती। कल्प करे और मन में रोवे, दसों दिशा को वो मगजोवे। এতিয়া কান্দি আছিলে। ক'লে সেই ভগৱান, बेग में लो करूँ अपघाता, अब ना जीऊँ सुनो विधाता। এতিয়া ধৰমদাসজীয়ে এনেকৈ চালে যে ভগৱান মোৰ পিছফালেতো নাই, ওপৰত আকাশততো ক'তো দেখা পোৱা নাই। কোৱা হয়, कल्प करे और मन में रोवे, दसों दिशा को वो मगजोवे। চাৰিওফালে চাই আছে, 10 দিশত, ওপৰফালে তলফালে, আৰু কৈ আছে, बेग में लो करूँ अपघाता, मैं ना जीऊँ सुनो विधाता। হে পৰমাত্মা, সোনকালে দৰ্শন দি দিয়ক, এতিয়া মই আৰু জীয়াই নাথাকিম, আত্মহত্যা কৰিম। কান্দি কান্দি ঘৰ আহি পালে। তেওঁৰ ঘৈণীয়েকে ভাবিলে ভগতে কিয় কান্দি আছে, কিবা হ'ল এওঁৰ, একো ক'ব পৰা নাই, ইমান বেয়া ধৰণে কান্দি আছে। ক'ৰ পৰা? মথুৰাৰ পৰা কান্দি আছে। বান্ধৱগড় আহি পালে এমপিত, 800 কিলোমিটাৰ। 2 দিন 3 দিন যাবলৈ লাগিছিলে হয়তো। খোজকাঢ়ি গৈছিল সেই সময়ত, কোনো বাহন নাছিলে আৰু শ্ৰদ্ধালু আছিলে, খোজকাঢ়িয়ে গৈছিলে। তেওঁৰ পত্নীৰ নাম আছিল আমনি দেৱী, ডাঙৰ ধৰ্মাত্মা আছিল। কিন্তু কেতিয়াবা কেতিয়াবা তেওঁ ভগতৰ লগত কিছু দান ধৰ্মৰ বিষয়ত কিছু কৃপণতা কৰিছিলে। তেতিয়া তেওঁ ভাবিলে যে ভগতে কিয় কান্দি আছে, উভতি কিয় আহিলে, তেওঁৰতো এমাহৰ কাৰণে টুৰ প্ৰগ্ৰেম আছিল, 7 দিনতে আহিলে। তেওঁ ভাবিলে বিষয়টো কি, আৰু তেওঁৰ মুখৰ ফালে চাই আছিলে। তেওঁ ইমান বেয়াকৈ কান্দি আছিলে যেনেকৈ কোনো বালকৰ মা দেউতা দুয়োটাই ঢুকালে সেই বালকে কান্দে, ইমান বেয়া ধৰণেৰে মাটিৰ ওপৰত এনেকৈ বাগৰি আৰু বহুত বেয়াকৈ কান্দি আছে। তেওঁ ভাবিলে এওঁৰ কি হ'ল, ইমান সোনকালে কেনেকৈ আহিলে। আমনিয়ে ভাবিলে হয়তো কোনোবা ঠগে তেওঁৰ পইচা টকা লুটিলে আৰু মই কৃপণ হওঁ। বহুবাৰ এওঁক কৈ দিছিলোঁ যেতিয়া তেওঁ ভ্ৰমণত গৈছিলে, খালী হাতেৰে কথা কাটিছিলোঁ যে সন্তানে কি খাব, ইমান দান নকৰিব। এতিয়া তেওঁ ভাবিলে যে এওঁ এই কাৰণে কান্দি আছে যে এওঁৰ টকা পইচা কোনোবাই লুটি ল'লে, কোনোবা ঠগে, যিখিনি যাত্ৰাৰ বাবে লৈ গৈছিলে। আৰু এতিয়া এয়া ভাবি আছে হয়তো মই আকৌ যাব বিচাৰিম, টকা পইচা খুজিলে আকৌ তাই মুখ ফুলাই থাকিব। তেতিয়া তেওঁ ভাবিলে যে যি কাৰণতেই কান্দি নাথাকক কিয়। এতিয়া তেওঁ লাহে লাহে কয় যে শেঠজী কিয় কান্দি আছে, কোনোবাই টকা লুটি নিলে ন, আপোনাকতো ভগৱানে বহুত দি থৈছে, আৰু কিমান টকা লৈ যায়, আপুনি আৰু লৈ যাওক, আপুনি আপোনাৰ কাৰ্য সম্পন্ন কৰি আহক। এতিয়া তেওঁ 1 ঘণ্টা 2 ঘণ্টা বহুত কান্দিলে। লাহে লাহে শান্ত হৈ কান্দি কান্দি ক'লে যে আমনি, যদি মোৰ এই ধন হেৰাই গ'লহেঁতেন, ভৌতিক ধন কোনোবাই চুৰ কৰিলে হয়, মই নাকান্দিলোঁ হয়, আকৌ লৈ গ'লোঁ হয়। কিন্তু মোৰ এতিয়া এনে ধন হেৰাইছে যাক মই এতিয়া হয়তো নাপাওঁ, আৰু এয়া নাপালে মই জীয়াই থাকিব নোৱাৰিম। আমনিয়ে সুধিলে যে এনেকুৱা কি ধন আছিলে আপোনাৰ। আৰু এই কথা শুনি তেওঁ পিছফাললৈ চাই তেওঁ আকৌ জোৰে জোৰে কান্দিব ধৰিলে। কান্দি কান্দি অলপ দেৰি পিছত যেতিয়া তেওঁ স্বাভাৱিক হ'ল, শান্ত হ'ল, গোটেই কথা ক'ব ধৰিলে। পৰমাত্মাই যি জ্ঞান শুনাইছিলে সেয়া সকলো শুনালে, আৰু সৃষ্টি ৰচনা শুনাইছিলে পৰমাত্মা কবীৰদেৱে। এতিয়া ইমান সময় নাই আজিৰ সৎসংগত, নহ'লে এয়াও শুনালোঁ হয়, কাইলৈ শুনাম। এতিয়া তেওঁ এয়া সকলো শুনালে আৰু নিজৰ লগত ঘটা ঘটনাবোৰ ক'লে যে এনেকৈ ৰুটি বনাইছিলোঁ, তাৰ ওপৰত পৰুৱা জ্বলি গৈছিল, আৰু সেই পৰুৱা সকলো জীৱিত কৰি দিলে, মোৰ পাপ কাটিলে। এতিয়া আমনিয়ে ক'লে ইমান ভাল জ্ঞান আৰু স্বয়ং ভগৱানে দিব আহিছিলে, আপুনিতো বেপাৰীহে, আপুনিতো বিজনেছমেন আছিলে, এই চুক্তি কেনেকৈ হাৰিলে। এতিয়া ধৰমদাসে ক'লে যে জীৱনত প্ৰথমবাৰ মই হাৰিছোঁ চুক্তিত, আজিলৈকে হৰাৰ মুখ দেখা নাছিলোঁ, এইবাৰ মই হাৰি গ'লোঁ চুক্তিত, আৰু এই লোকচান হয়তো মোৰ এই জীৱনত পূৰ্ণ নহ'ব, আৰু মই জীয়াই থাকিব নোৱাৰোঁ।
যিবোৰ সাধনা আমি কৰিছিলোঁ এইবোৰ এক অন্নৰ সমানো নহয়। সন্মুখত ৰাস্তা নাই, ঘোৰ আন্ধাৰ হৈ পৰিল। মই এতিয়া কেনেকৈ জীয়াই থাকোঁ ভক্তিমতী? আমনিয়ে ক'ব ধৰিলে, আপুনিতো ভুল কৰি দিলে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ক'তনো আমাৰ আত্মীয় আছিলে, আৰু তেওঁলোকে ক'তনো আমাক সদায় লগ কৰিছিলে। আমি শুনা কথাবোৰতেই তেওঁলোকৰ ওপৰত আশ্ৰিত আছিলোঁ। আৰু ইমান ভাল জ্ঞান আপোনাক প্ৰমাণ দি কৈ গ'ল। আপুনি তেওঁৰ ভৰিত ধৰিব লাগিছিলে। তেওঁ ক'ব ধৰিলে যে এই ভুলতেইতো কান্দি আছোঁ। এতিয়া যেতিয়া ভগৱান আহিব, তেওঁৰ ভৰি এইবাৰ এৰি নিদিওঁ। এনেদৰে 6 মাহ পাৰ হৈ গ'ল তেওঁলোকৰ। ধৰমদাসজীয়ে না কিবা খায়, কষ্টেৰে এফালমান ৰুটি সদায় কষ্টেৰে তেওঁৰ পত্নীয়ে তেওঁক খুৱায়। আৰু তেওঁৰ কাম কাজত কোনো ৰুচিয়েই নাই। আগতেতো ভক্তি কৰিছিলে তেওঁ গোটেই দিনটো, এতিয়া সেয়াও নকৰে। ৰাতিপুৱা বহি পৰে দুৱাৰ মুখত, বাহিৰত, গেটত, আৰু দূৰলৈ এনেকৈ চাই থাকে, যেনেদৰে ভিলনীয়ে শ্ৰীৰামৰ অপেক্ষা কৰিছিলে। এতিয়া কোনোবা যদি দূৰৈৰ পৰা অহা দেখে, তেওঁ দৌৰি ওলাই যায় তেওঁৰ ওচৰলৈ, যে হয়তো মহাত্মা আহিছে। আৰু এবাৰ পুণ্যাত্মাসকল, যিজনৰ ইচ্ছা আপোনালোকৰ হৈ যায়, সাধাৰণ মানুহকো তেওঁৰ দৰেই দেখিব ধৰে। তেওঁৰ ওচৰলৈ গৈ দেখে যে নহয়, এওঁতো নহয়। তাৰ পাছত এদিন খবৰ পালে যে মহাত্মা এজন বহি আছে জংঘলত। গাঁও চহৰৰ বহু মানুহ গৈ আছে তেওঁৰ দৰ্শন কৰিবলৈ। ভগতজীও তালৈ গ'ল, ধৰমদাসজী। এতিয়া দেখিলে যে হ'ব পাৰে তেওঁই মহাত্মা হ'ব পাৰে, কিন্তু তেওঁৰ জ্ঞানেৰহে পৰীক্ষণ হ'ব। ধৰমদাসজীয়ে প্ৰশ্ন কৰিলে সেই সাধুক পৰীক্ষা ল'বলৈ, যদি মহাৰাজদেৱ হয় তেতিয়াহ'লে পিছত প্ৰশ্ন সুধিম, টু দি পইণ্ট উত্তৰ দিব। তেওঁ ক'লে যে মহাৰাজজী, মই কিছু প্ৰশ্ন সুধিব বিচাৰোঁ। ধৰমদাসে ক'লে। সেই সাধু মহাত্মাই ক'লে, সোধা বোপাই। তেওঁ ক'লে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা কোন হয়? সেই সাধুৱে ক'লে যে আৰে, এইটো কেনেকুৱা কথা সুধিছা? তেওঁলোকৰ কোনো মাতা পিতা নাই, অজৰ অমৰ হয়, সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়। তেতিয়া তেওঁ জানিব পাৰিলে যে এওঁ নহয়। মনতে ভাবিলে যে এয়াতো ৰং নাম্বাৰ হয়। উঠি গুচি আহিলে। এনেকৈ আৰু 6 মাহ পাৰ হ'ল। তেতিয়া পৰমাত্মাই তেওঁৰ পত্নীৰ মাজলৈ প্ৰেৰণা আনিলে। তেওঁৰ পত্নীয়ে ক'লে, মোৰ ভগত, আপোনাৰতো ওজনো আধা হৈ গ'ল। এনেকৈতো আপুনি মৰি থাকিব। ভগৱান যেতিয়া আপোনাৰ পৰা আঁতৰিছিলে, কিবা এটাতো কৈছিলে। কেনেকৈ পালে তেওঁক? তেতিয়া তেওঁ ক'লে, তেওঁ কৈছিলে যে য'ত ধাৰ্মিক ভাণ্ডাৰ আছে, যজ্ঞ হয়, সাধনা কৰা হয়, য'ত ভকতসকল একলগ হয়, কোনোৱে ভাণ্ডাৰা কৰিলে মই অৱশ্যেই যাওঁ। আৰু তেওঁলোকৰ সৈতে জ্ঞান চৰ্চা কৰিছিলে পৰমাত্মাই, যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86 মন্ত্ৰ 26-27 পঢ়িছোঁ যে সেই পৰমাত্মা আমাৰ যজ্ঞত, ধাৰ্মিক যজ্ঞত বিদ্যুতৰ দৰে অধিক গতিশীল পদাৰ্থৰ দৰে আহি প্ৰাপ্ত হয়, গুপ্ত ৰূপত আহি বহি যায়। আৰু সেই পৰমাত্মাই আহি কয় যে এনেকুৱা ধৰ্মৰ ভাণ্ডাৰাত, এনেকুৱা ধাৰ্মিক যজ্ঞত মই অৱশ্যেই যাওঁ, কিয়নো তাত মেলা বহোৱা হয়, ভক্তক বহাই তাত বুজোৱা হয়, চৰ্চা কৰা হয় গুপ্ত ৰূপত। তেতিয়া আমনিয়ে ক'লে যে আপুনি ভাণ্ডাৰা এটা কৰক। ধৰমদাসে ক'লে যে এটা দিনত কি হ'ব? এদিনততো কোনেও গমেই নাপাব। আমনিয়ে ক'লে, তুমি কৰা যিমান দিনৰে বিচৰা, 3 দিনৰ বাবে কৰিব লাগিব। 3 দিনৰ কৰি লোৱা। তেওঁ 3 দিনৰ ভাণ্ডাৰা, ধৰ্ম ভাণ্ডাৰাৰ দিন নিশ্চিত কৰি দিলে। ওচৰে পাজৰে সকলোতে চিঠি পঠাই দিলে, দূৰলৈকে। এতিয়া প্ৰথম দিনা সকলোৱে ভোজন কৰি সকলো সাধুসন্ত গুচি গ'ল। তেওঁতো নাহিল, চাই থাকিল। তেওঁৰ পত্নীয়ে সুধিলে যে মহাৰাজজী আহিলে নেকি মহাৰাজজী? ক'লে যে নাই, আজিতো নাহিলে। পিছদিনাখন আকৌ তেনেকুৱাই হ'ল। তৃতীয় দিনত আফটাৰনুন হৈ গ'ল। ভাণ্ডাৰা মানে ভোজন চলি আছে, সাধুসন্তই খাই বৈ গৈ আছে। এতিয়া ধৰমদাসজীয়ে ফাইনেল সিদ্ধান্ত ল'লে, কিয়নো তেওঁ আত্মাৰ আহ্বানহে শুনে, যে যদি আজি আপুনি নাহে, কালিলৈ আপোনাৰ এই দাস নাথাকিব সংসাৰত। এতিয়া জীয়াই থাকিব আৰু নোৱাৰোঁ। মইতো আশা কৰিছিলোঁ যে আজি আহিব। অন্তৰৰ পৰা তেওঁ কয়, चिट्ठी पायल बाजे पैर साहेब सुनता है सब लहर। অন্তৰ্যামীয়ে সকলো জানে।
তেওঁ দেখিলে আজি ভগত মৰিব। এতিয়া আৰু নাবাচে, কিয়নো ফাইনেল সিদ্ধান্ত আছিলে এই ভাণ্ডাৰা সম্পূৰ্ণ হ'ব আৰু মই আত্মঘাত কৰিম। আকৌ ক'ব ধৰিলে, बेग मिलो कर हूँ अपघाता, मैं ना जीऊँ सुनो विधाता। সেই সময়ত যি 10-20 জন ভগত 50-60 জন ভগতে ভোজন কৰি আছিলে, এয়া সেই মহাত্মা যাৰ কথা কৈ আছিলোঁ এতিয়া। আৰু সেই সময়তে এজোপা কদমৰ গছ আছিলে প্ৰায় 200 ফুট দূৰত, য'ত ভাণ্ডাৰা চলি আছিলে। তাতে আহি সেই জীৱিত মহাত্মাৰ ৰূপত তাত আহি বহি পৰিলে। ধৰমদাসজীয়ে চাই আছিলে প্ৰতি পলে ইফালে সিফালে। যেতিয়া চকু গ'ল যে মহাৰাজজী তাত বহি আছে, খালী ভৰিৰে এনেকৈ দৌৰি গৈ তেওঁ খুব ধ্যানেৰে চালে আৰু তেওঁৰ চৰণত এনেকৈ সাৱটি ধৰিলে, এনেকৈ যেনেকৈ এজন ল'ৰাই নিজৰ মাতা পিতাক সাৱটি ধৰে। আৰু এনেকৈ চালে আৰু ক'লে, ভগৱান এতিয়া আৰু এৰি নাযাব। হে পৰমাত্মা, এতিয়া আপুনি যি কয় তাকেই শুনিম। তেতিয়া পৰমেশ্বৰে ক'লে যে ধৰমদাস, প্ৰথমতে এওঁলোকক পৃথক কৰা, নকলিসকলক। তেতিয়া কথা পাতিম আমি, এতিয়া নহয়। এইবাৰ নাযাওঁ বোপাই, নাযাওঁ, মোৰ বিশ্বাস কৰা। এতিয়া তেওঁ এবাৰ আগুৱাই যায় আৰু তেওঁৰ ফালে চায় আৰু যি কৰিবলগীয়া আছিলে সেইখিনি সোনকালে কৰি পৰমাত্মাক ক'লে যে এয়া আপোনাৰ দাসৰ কুটিৰ হয়, আহক ইয়ালৈ, ভিতৰত কথা পাতিম। ভিতৰলৈ লৈ গ'ল ভগৱানক, যেনেকৈ বহাৰ সাধন দিলে। নিজৰ ঘৈণীয়েকক মাতিলে, আহা দৌৰি আহা আমনি, মোৰ ধন পাই গ'লো। দুইজনে এখনকৈ ভৰি ধৰি বহি পৰিলে। তেতিয়া আমনিয়ে ক'লে, ভগৱান আপোনাৰ সন্তান এওঁতো বহুত কোমল আত্মাৰ হয়, এওঁক মই সান্তনা দি থাকিলোঁ, নহ'লেতো কেতিয়াবাই মৰিলে হয়। হে ভগৱান, আপুনিতো অন্তৰ্যামী হয়, ইমান দুখী কৰিব নালাগিছিলে আপুনি নিজৰ সন্তানক। তেতিয়া পৰমাত্মাই ক'লে যে আমনি, এওঁ কালৰ দূত হৈ আছিলে, ইয়াক মই 2 বাৰ লগ কৰিলোঁ। ই সকলো কথা মানিলে, পিছত কালে ক'ৰবাত নহয় ক'ৰবাত গাঁঠি লগাই দিলে। মই ইয়াৰ লগতেই আছিলোঁ, ইয়াক মৰিব নিদিওঁ, নহ'লে কেতিয়াবাই মৰিলে হয়। ইয়াৰ বল উলিয়াই ল'লোঁ, ইয়াৰ লোহা গৰম কৰিলোঁ। লোহা গৰম নোহোৱাকৈ তাৰ ওপৰত আঘাত কৰি একো লাভ নহ'ব। এতিয়া ইয়াৰ অন্তঃকৰণ চাফা হৈ গ'ল। আজি পুত্ৰী, মই যি কওঁ ই সকলো মানিব আৰু এই সত্য ইয়াৰ হৃদয়ত প্ৰৱেশ কৰিব। সেয়েহে অলপমান দেৰি কৰিলোঁ। এতিয়া পুণ্যাত্মাসকল তেওঁ সমৰ্থ হয়। কোৱা হয়, जो जन मेरी शरण है ताका हूँ मैं दास, और गेल लाग गया फिर जब लग धरती आकाश। আকৌ গোটেই কথা শুনালে, পুনৰাই বহুদিন থাকিলে আৰু বহুত জ্ঞান বুজালে। দুয়োজনে উপদেশ ল'লে। পৰমাত্মাইতো সাক্ষী বনাব বিচাৰিছিল তেওঁক, ধৰমদাসৰ আত্মাক। পৰমাত্মাটো গুচি গ'ল আৰু এতিয়া তেন্তে মই যাওঁ, আকৌ আহিম। কিছুদিনৰ পাছত তেওঁকে ধৰমদাসজীকেই দৰ্শন দি আছিলে কেৱল, আৰু ক'লে, ধৰমদাস ব'লা, তোমাক মই নিজৰ সতলোক দেখাওঁ। আগতে ধৰমদাসে প্ৰাৰ্থনা কৰিছিল বহুবাৰ। ক'লে, ব'লা আজি তোমাক সতলোক দেখাওঁ। সতলোকলৈ লৈ গ'ল ধৰমদাসক। শৰীৰ ইয়াতেই পৰি আছিল অচেতন হৈ। 3 দিন হৈ গ'ল। আত্মীয় স্বজন একত্ৰিত হৈ গ'ল, গাঁওবাসী একত্ৰিত হৈ গ'ল, চহৰৰ পৰা মানুহ আহিব ধৰিল যে কি হ'ল নাজানো, কি বেমাৰ হৈ গ'ল, অজ্ঞান হৈ পৰি আছে, কোমাত গুচি গৈছে। তৃতীয় দিনা পৰমাত্মাই ওপৰৰ সকলোবোৰ দেখালে, গোটেই সতলোক দেখালে, তাৰ স্থিতি দেখালে, যি তাত থাকে হংসলোক, তাৰ পৰিৱেশ দেখালে সতলোকৰ, যে ইয়াত কেতিয়াও বৃদ্ধাৱস্থা নাহে, ইয়াত কোনো দুখ নাই, ইয়াত কাৰো মৃত্যু নহয়, তুমি ইয়াতেই আছিলা আৰু নিজৰ ভুলত তুমি গুচি গ'লা। এতিয়া ধৰমদাসে কয় যে ভগৱান মোক ইয়াতেই ৰখাই দিয়া, এতিয়া পুনৰাই পঠাই নিদিবা প্ৰভু, মোক ইয়াতেই ৰাখা। मत भेजो महाराज, काल की नगरी है मोहे राख लियो महाराज, काल की नगरी है मोहे, मत भेजो महाराज हमसे बिगड़ी है। তাত গৈ গম পোৱা গ'ল সঁচাকৈ আমি বেয়া কাম কৰিলোঁ, তাৰ পৰা গ'ল কি কাৰণত গ'ল, আৰু কান্দিলে, বহুত বেয়া অৱস্থা কৰি দিলে, ভগৱান পুনৰ নপঠাব, খুবেই বেয়া স্থান। তেতিয়া পৰমাত্মাই ক'লে, তুমি যোৱা বোপাই, ইয়ালৈ এনেকৈ অহা নাযায়, এনেকৈতো মই সকলোকে লৈ আহিব পাৰোঁ। তোমালোক নিজ ইচ্ছাৰে গৈছিলা, নিজ ইচ্ছাৰেই উভতি আহিবা আৰু ইমানেই ধনী হৈ আহিবা যিমান ধনী ইয়াৰ পৰা হৈ গৈছিলা। যিমান ধনী তুমি ইয়াত আছিলা ভক্তিৰ শক্তিৰ তলতো সিমানেই গোটাব লাগিব। ইয়াৰ বাবে মই এটা মন্ত্ৰ দিম, তুমি যোৱা তালৈ
আৰু মন্ত্ৰ দিম সৎনামৰ। ইয়াৰ স্মৰণ কৰিবা। ইয়াৰ ভক্তিৰ ধনেৰে তুমি পুনৰ ঘূৰি আহিবা। এনেকৈ নহ'ব বোপাই। তৃতীয় দিনা যেতিয়া পুনৰ আত্মা এৰি দিলে, তেতিয়া তেওঁ সাৰ পালে। তেতিয়া তেওঁ গম পালে যে ভগৱানটো সেই কাশীত থাকে। সৎলোকত গৈ গম পালে। তাৰ পৰা খোজকাঢ়ি ৰাওনা হ'ল। বেনাৰসত গৈ পালে ৰামানন্দ দেৱৰ ওচৰলৈ। তেওঁৰ পৰা গম পালে যে কবিৰ মোৰ শিষ্য হয়, কিন্তু মোৰ গুৰুও হয়। তেতিয়া মালিকক তাত লগ পালে। তেতিয়া আকৌ ক'লে যে হে ভগৱান, আপুনি মোৰ চকু খুলি দিলে পৰমাত্মা, দীক্ষা দিয়ক পুনৰ। নতুনকৈ মালিকে উপদেশ দিলে, সৎনাম দিলে, এওঁক মুক্তি দিলে, সাৰ নাম দিলে আৰু তেওঁৰ কল্যাণ কৰিলে। কোৱা সৎগুৰুদেৱৰ জয় হওক। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্বসৃষ্টিৰ ৰচয়িতা, সৰ্ব উৎপাদকৰ প্ৰভু, এই পৰম পূজ্য কবিৰ পৰমেশ্বৰজী, এওঁ আমি সকলো আত্মাৰ জনক হয়। এওঁৱেই আমাৰ মালিক হয়। আমি নিজৰ ভুলৰ বাবে আমি ইয়াত কালৰ জালত আবদ্ধ হৈ পৰিলোঁ। আৰু আমি এনেকুৱা লোকত প্ৰৱেশ কৰিলোঁ যে ইয়াত জীৱ সুখী হ'ব নোৱাৰে। ইয়াত সুখ নামৰ বস্তু নাই। পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম, কবিৰ দেৱজী, কবিৰ চাহেবজী, যি বেনাৰসত কাশীত এক শিপিনীৰ ভূমিকাৰে 120 বছৰলৈকে এই ধৰাতলত থাকিলে, এজন সাধাৰণ মানুহৰ লীলা কৰে। এই পৰমাত্মা তিনি স্থিতিত সৰ্বব্ৰহ্মাণ্ডৰ স্থিতি চম্ভালিছিলে। যেনেকৈ পৰমেশ্বৰৰ এক বহুত তেজময়ী স্বৰূপ আছিলে, এওঁ সৎলোকৰ ভিতৰত বিৰাজমান আৰু বহুত ডাঙৰ গুমজ হয়, বহুত ধুনীয়া এটা, যেনেকৈ মন্দিৰৰ দৰে এটা পৰমাত্মাৰ স্থান হয়। ইয়াৰ মাজতে পৰমাত্মাৰ সিংহাসন আছে, আসন আছে। আৰু তাতে পৰমেশ্বৰ কবিৰ দেৱজী, যি আমাৰ সদৃশ হয়, মনুষ্য সদৃশ এওঁৰ শৰীৰ, তেওঁৰ এটা নোমৰ গুৰিত কোটি সূৰ্য, কোটি চন্দ্ৰ, দুয়োৰে মিলোৱা ৰশ্মিও পৰমেশ্বৰৰ এটা নোমৰ গুৰিৰ ৰশ্মিৰ ওচৰত বহুত কম হয়। ইমান তেজময় শৰীৰ হয় এই পৰমেশ্বৰৰ। আৰু যেতিয়া এই পৰমাত্মাই আমাক ইয়াত সদ্বুদ্ধি দিবলৈ আহে, যথাৰ্থ জ্ঞান দিবলৈ আহে, তেতিয়া নিজৰ অন্য ৰূপ ধাৰণ কৰি লয়। সেই ৰূপটো তাতেই থাকে। এটা বেলেগ ৰূপ ধাৰণ কৰি লয়, পাতল তেজপুজৰ। যদি সেই পৰমাত্মা সেই তেজময় শৰীৰযুক্ত হৈ আহি যায়, তেনেহ'লে আমাৰ চকু বন্ধ হৈ পৰিব, যেনেকৈ ফেঁচাই সূৰ্যক চাব নোৱাৰে। ঠিক সেই প্ৰকাৰে আমাৰ এই চৰম দৃষ্টি পৰমাত্মাৰ সেই উজ্জ্বল শৰীৰৰ প্ৰকাশক, সেই উজ্জ্বলতাক চাব নোৱাৰে, সহ্য কৰিব নোৱাৰে। সেইকাৰণে পৰমাত্মা পাতল তেজপুজেৰে নিজৰ শৰীৰক সৰল আৰু পাতল কৰি ইয়ালৈ আহে। আৰু ইয়ালৈ অহাৰ তেওঁৰ দুটা স্থিতি আছে। এটাটো এটা যুগত তেওঁ সম্পূৰ্ণ জীৱন জীয়াই যেনেদৰে এজন সাধাৰণ মানুহৰ জন্ম হয়। যেনেকৈ এটা সন্তান উৎপন্ন হয়, লাহে লাহে ডাঙৰ হয় আৰু নিজৰ কাজকৰ্মত লাগি পৰে, এটা গৃহস্থী চলায়, এনেকৈ আকৌ তেওঁ গুচি যায়, বৃদ্ধ হয়। এক এনেকুৱাই ভূমিকা প্ৰত্যেক যুগত পৰমাত্মাই লয়। তেওঁ জন্ম নলয়, কিয়নো তেওঁ ভগৱান। তেওঁ এটা শিশুৰূপ ধাৰণ কৰি সৰু কেঁচুৱাৰ আৰু পুখুৰীৰ মাজত পদুম ফুলত তেওঁ বিৰাজমান হয়।
সেইকাৰণেই পৰমাত্মাক নাৰায়ণ বুলি কোৱা হয়। নাৰায়ণ মানে পানীৰ ওপৰত বিৰাজমান হোৱাজন। তেন্তে সেই পৰমাত্মাই এটা লীলা কৰে, তাৰ পৰা পূৰ্বজন্মৰ যিসকল সংস্কাৰী হংস আছিলে, বহুত ভাল আত্মা হয়, তেওঁলোকে এওঁক কবীৰক লগ পায় আৰু আকৌ সেই লীলাময় পদ্ধতিৰে লাহে লাহে ডাঙৰ হ'বলৈ ধৰে। তেওঁ কোনো ধৰণৰ জলপান নকৰে। আকৌ কুমাৰী গায়ে গাখীৰ দিয়ে পৰমাত্মাৰ আশীৰ্বাদেৰে। কুমাৰী গাইৰ গাখীৰেৰে সেই বালক ৰূপধাৰী পৰমাত্মাৰ লালন পালনৰ লীলা আৰম্ভ হয়। তাৰ পাছত তেওঁ আকৌ ডাঙৰ হয় আৰু নিজৰ তত্ত্বজ্ঞানৰ প্ৰচাৰ কৰে। এয়া পৰমাত্মাৰ দ্বিতীয় স্থিতি। আৰু তৃতীয় স্থিতি অৰ্থাৎ ইয়ালৈ আহিবলগীয়া দ্বিতীয় স্থিতি, সেয়া যিকোনো পৰিস্থিতিতে যিকোনো সময়তে প্ৰকট হৈ যায়। যেনেকৈ এজন অতিথি আহে, আলহী আহে। অতিথিৰ অৰ্থ হ'ল যাৰ অহাৰ তিথি পূৰ্ব নিৰ্ধাৰিত নহয়, যিকোনো সময়তে আহিব পাৰে। তেন্তে কবিৰ পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম পৰম অক্ষৰ ব্ৰহ্ম যিকোনো সময়ত যিকোনো ঠাইত সাধুৰ ৰূপ লৈ কিছুদিন ক'ৰবাত থাকি কিছু পুণ্যাত্মাৰ উদ্ধাৰ কৰি দিয়ে আৰু ভাল আত্মাসকলক লগ কৰে। এয়া পৰমাত্মাৰ তৃতীয় স্থিতি হয়, অতিথি ৰূপেৰে অহাৰ। যেনেকৈ যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুইটা স্থিতিৰ বিষয়ে আছে। অগ্নে তনুৰসি, অগ্নি মানে পৰমেশ্বৰ। পৰমেশ্বৰৰ তেজময় শৰীৰ, সেইকাৰণে পৰমাত্মাক অগ্নি নামেৰে উপমা দিয়া হয়। অগ্নি অৰ্থাৎ তেজময় স্বৰূপ, তেজময় পৰমেশ্বৰ। অগ্নি তনুৰসি পৰমেশ্বৰ আপোনাৰ শৰীৰ হয়। আপুনি সশৰীৰে আছে। আপোনাৰ শৰীৰ ইমান সুন্দৰ। বিশ্বন্বে তৱা সৌমস্যে তনুৰসি, তৱা অৰ্থাৎ সেই পৰমেশ্বৰ। বিশ্বন্বে মানে সকলোৰে ধাৰণ পোষণ কৰোতা। তৱা মানে সেই, বিশ্বন্বে মানে সকলোৰে ধাৰণ পোষণ কৰিবৰ বাবে। অমৰ পুৰুষ কা সৌমস্য, অমৰ পুৰুষৰ শৰীৰ। বিশ্বন্বে তৱা সৌমস্য তনুৰসি, তনুৰসি। তেন্তে সেই পৰমাত্মাৰ সকলোৰে ধাৰণ পোষণ কৰিবলৈও শৰীৰ আছে। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 ওলোটাকৈ ওলোমাই ৰখা সংসাৰৰূপী বৃক্ষৰ স্থিতি বনালে। যে সংসাৰক এনেকৈ জানা যেন ওলোটাকৈ ওলোমাই থোৱা এজোপা বৃক্ষ, যাৰ শিপা ওপৰলৈ হয় আৰু তিনিওটা শাখা ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ, এই শাখা তললৈ আছে। আৰু এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগবোৰক তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰে। যিয়ে ইয়াৰ সকলো বিভাগ ক'ব, তেওঁ হৈছে তত্ত্বদৰ্শী সন্ত। সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত তত্ত্ব জ্ঞানৰূপী শাস্ত্ৰৰ দ্বাৰা এই অজ্ঞানক কাটি, অৰ্থাৎ এই তত্ত্বজ্ঞানক বুজি পেলাই তাৰ পাছত পৰমেশ্বৰৰ সেই পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত সাধক আকৌ ঘূৰি পুনৰ সংসাৰলৈ নাহে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16-17 তিনি পুৰুষক কোৱা হৈছে, তিনি প্ৰভু। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ 21খন ব্ৰহ্মাণ্ডৰ স্বামী হয়। ইয়াক ব্ৰহ্মও কোৱা হয়, ক্ষৰ ব্ৰহ্মও কোৱা হয়, ক্ষৰ পুৰুষ বুলিও কোৱা হয়। অক্ষৰ পুৰুষ এওঁ 7 সংঘ ব্ৰহ্মাণ্ডৰ মালিক হয়। কিন্তু এওঁলোক দুয়োজনৰে শৰীৰ নাশবান হয়। তেওঁলোকৰ অন্তৰ্গত যিমান প্ৰাণী আছে সেই সকলোবোৰ নাশবান হয়। কেৱল জীৱাত্মাহে কাৰোৰে নমৰে, আনকি কুকুৰ গাধৰো নমৰে। সেইকাৰণে গীতাজীৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কোৱা হৈছে যে উত্তম পুৰুষত্বতো অন্য পৰমাত্মা ইতি উদাহৰ্তঃ ইয়ে লোকত্ৰয়ম আবিষয় বিভৰ্ত ব্যয় ঈশ্বৰ। সেই শ্ৰেষ্ঠ পৰমাত্মাটো কোনোবা বেলেগহে হয়, যাক পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিওটা লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ হ'ল অব্যয় ঈশ্বৰ, অবিনাশী পৰমাত্মা। তেন্তে তিনিওটা লোকত প্ৰৱেশ কৰি ধাৰণ পোষণ কোনে কৰে? যেনেকৈ মূলৰ পৰা, শিপাৰ পৰা গোটেই গছজোপাই আহাৰ পায়,
শিপাই গোটেই গছজোপাৰ পালন পোষণ কৰে। গোটেই গছজোপাৰে পালন পোষণ কৰে শিপাই। এতিয়া শিপাৰূপী ভগৱান সেই পৰম দিব্য পুৰুষ হয়, পৰম অক্ষৰ ব্ৰহ্ম। তেওঁ হৈছে কবীৰদেৱ। তেওঁ সেইজন কবীৰদেৱ হয় যিজন বেনাৰসত কাশীত আহিছিলে আৰু ধানকৰ ভূমিকা কৰিছিলে। পুণ্যাত্মাসকল, আমাৰ যি সৎগ্ৰন্থ আছে, যেনেকৈ পবিত্ৰ 4 বেদ, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ পুৰাণ, এই সৎগ্ৰন্থবোৰক আমি যথাৰ্থ জ্ঞানযুক্ত বুলি মানি লওঁ। আৰু এই কথাটো হয়ো। আৰু যি ইয়াৰ ভিতৰত লিখা আছে এয়া সত্য হয়, তেন্তে আমি পৰমাত্মাক চিনি পাবলৈ আমি আমাৰ সৎগ্ৰন্থবোৰক আধাৰ বনাম, যাক হিন্দু ধৰ্মৰ লোকে প্ৰথমৰ পৰাই সত্য মানি আহিছে, ইয়াৰ ওপৰত পূৰ্ণৰূপেৰে আশ্ৰিত হয়। তেন্তে এই সৎগ্ৰন্থৰ পৰা আমি ভগৱানক চিনি পাবলৈ চেষ্টা কৰিম যে তাত কি লিখা আছে, আৰু কেনেকুৱা মহিমা পৰমাত্মাৰ, আৰু কেনেকুৱা লীলা কৰে ভগৱানে। তেতিয়াহ'লে পৰমাত্মাক চিনি পাবলৈ আমাৰ কোনো ভুল নহ'ব। এতিয়ালৈকে আমি ভুল কৰি আছিলোঁ। কোনোবাই যদি কয় এনেকুৱা ভগৱান আমি মানি লৈছিলোঁ, আকৌ এনেকুৱা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, ব্ৰহ্মা হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, বিষ্ণু হয় ভগৱান আমি সেইটোও মানি লৈছিলোঁ, শংকৰ হৈছে পৰম শক্তি আমি সেইটোও মানি লৈছিলোঁ, কিয়নো আমাৰ জ্ঞান নাছিল। এতিয়া যেনেকৈ এই পন্থটো চলি আছে, কিছুমানে এইটো কয় সৎলোকত সৎখণ্ডলৈ ব'লা, তাত পৰমাত্মা নিৰাকাৰ হয়, সৎপুৰুষ নায়েই তাত। আৰু আত্মাক এনেদৰেই পোৱা যাব যেনেকৈ সাগৰত থকা টোপালবোৰ। আমাৰ বুদ্ধি মৰি গৈছে। সমুদ্ৰত কোনোবাই ক'লে ব'লা ডুবি মৰিম, কিমান সাজু হ'ব ডুবিবলৈ তাত? ইয়াত সকলোৱে হয় বুলি কৈ থাকিব, কিন্তু যেতিয়া ডুবিবৰ সময় হ'ব তেতিয়া কোনো নাহে, সকলোৱে এৰি পলাই যাব। তেন্তে ইয়াত নকল পন্থ চলি আছে। তেওঁলোকে কয় তাত ভগৱান নাই, নিৰাকাৰ হয়, প্ৰকাশেই প্ৰকাশ। তেন্তে তাত গৈ কি কৰিম আমি য'ত ভগৱানেই নাই? তেনেহ'লে পৰমাত্মাক লগ কৰিবলৈ যাওঁ, পৰমাত্মা তাত নায়েই। যেনেকৈ কোনোবাই গাইৰ মহিমা গায়ে গাখীৰ দিয়ে, গায়ে অমৃতৰ দৰে গাখীৰ দিয়ে, খুবেই লাভদায়ক পশু। সকলোৰে ইচ্ছা হয় যে আমি গাই ল'ম, আৰু আকৌ কয় গাই দেখোন নাই, গাই দেখোন নিৰাকাৰ হয়। এইটো কেনেকৈ হ'ব পাৰে? পৰমাত্মাৰ কিমান মহিমা কোৱা আছে এই সৎগ্ৰন্থবোৰত, বেদবোৰত, আৰু যি মহাপুৰুষসকলক আহি লগ পাইছে, নিজৰ চকুৰে দেখিছে, ভগৱানৰ অৱস্থাৰ বিষয়ে কৈছে, আমি ইয়াকো আওকাণ কৰিছোঁ, এই মিছলীয়াসকলৰ কথাক স্বীকাৰ কৰি ল'লোঁ। এই নকল পন্থ, যি এই ৰাধাস্বামী পন্থ, জয় গুৰুদেৱ পন্থ, ধন ধন সদগুৰু পন্থ, এই সকলোৱেই মিছা কৈ আছে 100%। এওঁলোকৰ এজনেও ভগৱানক নাই পোৱা, ক খও নাজানে এওঁলোকে। যদি পৰমাত্মা পালে হয় তেনেহ'লে নিৰাকাৰ ক'লে হয়নে? সৎগ্ৰন্থত কোৱা আছে যে সশৰীৰে মনুষ্য সদৃশ চকুৰে দেখা সন্তই কয় दानक रूप रहा करतार, और हमरे ही निहार है हमरा सृजनहार। আমাৰ দৰেই হয় আমাৰ ভগৱান, আমাৰ উৎপত্তিকৰ্তা। তেন্তে পুণ্যাত্মাসকল, দাসৰ উদ্দেশ্য হৈছে প্ৰথমতে আমি আমাৰ যি সৎগ্ৰন্থবোৰক সত্য মানিছিলোঁ সেইবোৰৰ সৈতে পৰিচিত হওঁ। পাছলৈ অসুবিধা নহ'ব ভগৱানক চিনি পাবলৈ। আৰু মুক্তিৰ সমস্যাই শেষ, কিয়নো ইমান চিম্পল মাৰ্গ হয়, ইয়াৰ দৰে মাৰ্গেই নাই। এইদৰে এই কালৰ দূতে কাল প্ৰেৰণাৰে নিজৰ প্ৰভুতা দেখাবলৈ হঠযোগ আৰম্ভ কৰিলে। সিদ্ধিপ্ৰাপ্ত কৰিবলৈ থিয় হৈ তপ, ওলোটা হৈ তপ, আৰু নিত অনুষ্ঠান কৰিবলৈ আৰম্ভ কৰিলে। স্বাহা স্বাহা কৰি এওঁলোকেতো বিনাশৰ বিধি বিচাৰিছিলে। এজনে আনজনৰ ওপৰত প্ৰভুত্ব পাবলৈ কোনোৱে এটা সিদ্ধি প্ৰাপ্ত কৰিলে, আনজনে ভাবিলে 3টা কৰিম মই, তেতিয়াহে মোক চুপিৰিয়ৰ বুলি কোৱা হ'ব জনতাৰ মাজত। পৰমাত্মাই কয় যে মোৰ নাম ল'লে 24 সিদ্ধি প্ৰাপ্ত হৈ যাব তোমাৰ, কিন্তু এই সিদ্ধি প্ৰয়োগ নকৰিবা, নহ'লে এই বিহৰ কাম কৰিব। নিজে নিজেই পৰি থাকা, কিয়নো সিদ্ধিয়ে আমাক সহযোগ কৰিব, আৰু আমি যদি ইয়াক প্ৰয়োগ কৰিবলৈ লওঁ তেতিয়া হানিহে হ'ব আমাৰ। সেয়েহে এওঁলোকে এই সিদ্ধিৰ প্ৰয়োগ কৰিছিলে এনেদৰে, যেনেদৰে এটা সিদ্ধিয়ে গোটেই সাগৰ পি খায়। এজন অগস্ত ঋষি আছিলে, পৰমাত্মাক পাবলৈ ঘৰ ত্যাগ কৰি জংঘলত গৈ সাধনা আৰম্ভ কৰিলে। এতিয়া এওঁৰ বহুত ডাঙৰ দীঘল কাহিনী আছে।
শৈশৱত জংঘললৈ ওলাই গ'ল। 30-40 বছৰৰ হৈ পৰিলে, আকৌ ভ্ৰমণ আৰম্ভ কৰিলে। অৰ্থাৎ প্ৰথমে বেটেৰী চাৰ্জ কৰিছিলে, এবছৰত 6 মাহ তপস্যা সাধনা কৰিছিলে, 6 মাহ ভ্ৰমণ কৰিছিলে গাঁও গাঁও চহৰ চহৰলৈ গৈ। তেতিয়া তেওঁৰ মহিমা হ'ল, এজন ৰজাৰ সন্তান নাছিলে। ৰজাই খবৰ পালে যে এজন বহুত ডাঙৰ মহাপুৰুষ হয়, জংঘলত সাধনা কৰি আহিছে। ৰজাই প্ৰাৰ্থনা কৰি নিজৰ ঘৰত সপ্তাহ 10 দিন ৰাখিলে, সেৱা কৰিলে। পাছত প্ৰাৰ্থনা কৰিলে যে আমাৰ সন্তান নাই। অগস্ত্য ঋষিয়ে ক'লে যে হ'ব, হৈ যাব সন্তান, হৈ যাব। অগস্ত্য ঋষি গুচি গ'ল। পাছত ৰজাৰ ঘৰত কন্যা সন্তান জন্ম হ'ল। এতিয়া ঘূৰি ঘূৰি 12 বছৰৰ পাছত আকৌ সেই ঠাইলৈকে আহি পালে। 6 মাহ সাধনা কৰিছিলে, আকৌ 6 মাহ এনেদৰেই জংঘলত গাঁৱে গাঁৱে নগৰ চহৰ ঘূৰি ফুৰিছিলে। 12 বছৰৰ পাছত আকৌ সেই ঠাইৰে নম্বৰ আহিলে। ৰজাই গম পালে যে সেই মহাপুৰুষজন আকৌ আহিছে, অগস্ত্য ঋষি। ৰজাই নিজৰ চহৰৰ সীমাৰ পৰা আৰম্ভ কৰি তালৈকে ফুল সিঁচাই দিলে আৰু বহুত জয় জয়কাৰ কৰোৱালে আৰু গোটেই নাগৰিকক থিয় কৰাই দিলে সন্মান প্ৰদৰ্শনৰ বাবে। আৰু লগতে নিজৰ সেই কন্যা সন্তানক লগত লৈ গ'ল। সেই সময়ত 12 বছৰৰ ছোৱালী বহুত ডাঙৰ দীঘল হৈ পৰিছিলে। তেতিয়া তালৈ গৈ ক'লে যে ভগৱান, আপোনাৰ দয়াত আমি এজনী পুত্ৰী প্ৰাপ্ত কৰিলোঁ, আপোনাৰ আশীৰ্বাদত মই আপোনাৰ ঋণী। অগস্ত্য ঋষি আনন্দিত হ'ল আৰু প্ৰাৰ্থনা কৰিলে যে মহাৰাজ, আমাৰ ইয়াত কিছুদিন থাকক। প্ৰথমতে কৈছিলে যে নাই নাই, মই এদিনৰ বেছি ক'তো নাথাকোঁ। পাছলৈ তেওঁ গৈ ক'লে যে এনেকুৱা এনেকুৱা, আপোনাৰ দয়াত এজনী পুত্ৰী প্ৰাপ্ত হ'ল, আমি আপোনাৰ সেৱা কৰিব বিচাৰোঁ আৰু এনে কৰিলে আমাৰ মন আনন্দিত হ'ব। তেতিয়া তেওঁ 2 দিনৰ বাবে মান্তি হ'ল। ৰজাই নিজৰ ছোৱালীৰ হতুৱাই সেৱা কৰোৱালে আৰু ক'লে যে আই, তুমি এওঁৰে আশীৰ্বাদ, এতিয়া সেৱা কৰা মহাৰাজক। আৰু লাহে লাহে মহাৰাজ 7 দিন থাকিলে। পাছত ক'ব ধৰিলে যে মই তোমাৰ পৰা কিবা এটা খুজিব বিচাৰোঁ। ৰজাক ক'লে অগস্ত্য ঋষিয়ে। তেতিয়া ৰজাই ক'লে যে মই কি দিব পাৰোঁ আপোনাক, সকলোতো আপোনাৰেই হয়, বিচৰাৰ আৱশ্যকতা নাই, আপুনি আদেশ কৰক যে এই কন্যা মোক দি দিয়া মোৰ সেৱাৰ বাবে। এতিয়া ৰজাইতো জানিছিলে যে যদি নিদিওঁ তেনেহ'লেতো অভিশাপ দি দিব, গোটেই নাশ হৈ যাব। নিজৰ বুকুত পাথৰ ৰাখি ক'লে যে যি আপোনাৰ আজ্ঞা। এতিয়া ছোৱালীজনীক লৈ গৈ আছে। এতিয়া কৰা সাধনা তেওঁৰ। এতিয়া আকৌ কি হ'ল, তপস্যা কৰি তেওঁ সিদ্ধিপ্ৰাপ্ত কৰিলে যে আজীৱন, গোটেই জীৱনত एक सिद्धि सब सागर पीवे, एक सिद्धि जो बोजुग जीवे, एक सिद्धि जल पैर न लाई, एक सिद्धि आकाश से उड़ जाई। এতিয়া পুণ্যাত্মাসকল, অগস্ত্য ঋষিয়ে 7 সমুদ্ৰক এবাৰতে খাই পেলালে আৰু তেতিয়া প্ৰাৰ্থনা কৰিলে তেওঁক অন্য ঋষিসকলে, দেৱতাসকলে যে ভগৱান, ইয়াৰ পৰাতো সকলো নষ্ট হৈ যাব, এটমছফিয়াৰ চেঞ্জ হৈ যাব আৰু আপুনি দয়া কৰক, আমাৰ ওপৰত দয়া কৰক। দয়া কৰিলে, সকলোবোৰ উলিয়াই দিলে। 7খন সমুদ্ৰ ভৰি পৰিল। এতিয়া পুণ্যাত্মাসকল, আজি আমি আধ্যাত্মিক জ্ঞানহীন হৈ গৈছোঁ। এই নকল ঋষি মহৰ্ষি সন্তসকলৰ কাৰণে যাৰ কখৰো জ্ঞান নাই, আমাক নাস্তিকৰ দ্বিতীয় ৰূপ বনাই দিলে যে ভগৱান এনেকুৱা কৰিব নোৱাৰে। এইবোৰ মিছা কোৱাৰ কাৰণ নহ'ব। আধ্যাত্মিকতাৰ ভিতৰত বহুত ডাঙৰ প্ৰবল শক্তি আছে, এনেকুৱা অৱশ্যেই সম্ভৱ। কিন্তু এয়া আমি কৰিব বিচৰা নাছিলোঁ, ইয়াৰ আৱশ্যকতা নাছিলে, অজ্ঞানতাৰ কাৰণেই কৰিছিল। কি কয় পৰমাত্মাই, কয় যে ডিম্ব কৰে ডুংগৰ চৰে, মানুহক দেখুৱাই এই তপস্যা কৰোতাসকলে ওখ স্থানত বহিব, য'ৰ পৰা মানুহে দেখা পায় যে সৌজন মহাত্মা বহি আছে আৰু চকু বন্ধ কৰি বহি থাকে। তেতিয়া তেওঁৰ সেৱা আৰম্ভ হৈ যায়, মানুহ অহা যোৱা কৰিবলৈ ধৰে, তেওঁৰ মহিমা হৈ যায়, তেওঁ মহিমাৰ ভোকাটোৰ। পৰমাত্মাই কয় যে ডিম্ব কৰে ডুংগৰ চৰে, ডুংগৰ অৰ্থাৎ ওখ টিলা, পাহাৰৰ ওপৰৰ। अंतर झीनी झूल, जग जाने बंदगी करें वो सूल बबूल।
সাধাৰণ মানুহেতো বুজিব যে ডাঙৰ মহাত্মা হয়, ডাঙৰ কাম কৰি আছে, ঘৰ এৰি চাওক, পৰমাত্মাৰ বাবে সংঘৰ্ষ কৰিছে। তেতিয়া কোৱা হয় এওঁতো ববে চুল ববুল, ইটো হুল পুতি আছে আগন্তুক জীৱনৰ বাবে, এওঁৰ সাধনা ঠিক নহয়। এতিয়া দুজন ভগত আছিলে, ঘৰৰ পৰা ওলাই গ'ল পৰমাত্মাক পাবলৈ। তেওঁলোকে এজন মহাত্মাক পালে যাৰ বহুত নাম আছিল, ডাঙৰ সিদ্ধ পুৰুষ বুলি কোৱা হৈছিল। দুই এটা দীক্ষা লৈ ল'লে, ঘৰ ত্যাগ কৰি গুচি গ'ল, সন্ন্যাসী হৈ গ'ল। বহু বছৰলৈকে তেওঁলোক সেই মহাত্মাৰ লগতে আছিল, গুৰুজীৰ লগত আশ্ৰমত। এতিয়া গুৰুজীৰ মৃত্যুৰ পিছত তেওঁলোক দুয়ো ওলাই গ'ল তাৰ পৰা আৰু বেলেগ বেলেগ দিশত সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গ'ল। কাৰণ তেওঁ সিদ্ধিয়েই শিকাইছিলে, যি তাৰ মাজৰে এজন আছিল। তেওঁ পৰমেশ্বৰ কবীৰ দেৱৰ সৎসংগ পাই গ'ল। যেনেকৈ আপোনালোকক অলপ আগতেই কৈছিলোঁ যে পৰমাত্মা তিনিটা স্থিতিত নিজৰ এই সংসাৰৰ সকলো কাম কাজ চাই, এটাটো পূৰ্ণৰূপেৰে ওপৰত বহি আছে, গোটেই ব্ৰহ্মাণ্ডক কণ্ট্ৰল কৰি আছে। অন্য ৰূপ যেনেকৈ প্ৰত্যেক যুগত এটা জীৱন এনেকুৱা কৰি যায়, কেঁচুৱাৰ ৰূপত প্ৰকট হয়, জন্ম নলয়, সশৰীৰেৰে আহে আৰু সশৰীৰেৰে গুচি যায়। 120 বছৰ আছিল এই কলিযুগত আৰু সকলো নিজৰ জ্ঞান প্ৰচাৰ কৰি, নিজৰ অমৃত বাণী লিপিবদ্ধ কৰি, নিজৰ সকলো জ্ঞান সূক্ষ্ম বেদত দি গুচি গৈছিল। আৰু দ্বিতীয় স্থিতিত যিকোনো ঠাইত আহি প্ৰকট হৈ যায়, যেনেকৈ আদৰণীয় ধৰমদাস চাহেবে পাইছিলে, আদৰণীয় নানক চাহেবজীক বেই নদীত পাইছিলে, অন্য কোনেও দেখা পোৱা নাছিলে, কেৱল নানক চাহেবেহে দেখা পাইছিলে। আৰু যেতিয়াই নানক চাহেবদেৱে সেই বেই নদীত ডুব মাৰিছিলে গা ধুবলৈ, তাৰ পৰাই তেওঁক অন্তৰ্ধ্যান কৰি ল'লে। জনতাই ভাবিলে ডুবি গ'ল, সকলোৱে জাল পেলালে, বহুত দূৰলৈকে বিচাৰিলে, একো নাপালে। সৎলোকলৈ লৈ গ'ল, আকৌ 3 দিনৰ পিছত ঘূৰি আহিলে, তাতেই থিয় পালে। এনেদৰেই পৰমাত্মাই এই পুণ্যাত্মাসকলক লগ কৰে। পাছলৈ তেওঁ এনেদৰে আহি সেই পৰমাত্মাৰ কিছু লীলা কৰে। এই প্ৰকাৰেই ক'ৰবাত প্ৰকট হৈ কিছুদিন সেই ক্ষেত্ৰতে ৰৈ যায়। কোনোবাই যেতিয়া তেওঁৰ গাঁৱৰ নাম সোধে, তেতিয়া তেওঁ কয় যে সন্তৰ গাঁৱৰ নাম কেতিয়াও সুধিব নালাগে। তেতিয়া জনতায়ো বেছি সোধা পোছা নকৰে, না কোনো আজিৰ মিডিয়াৰ দৰে এনে কোনো সাধন আছিল যেনেকৈ আজিকালি টেলিফোন, নাম কৈ দিলেই সকলো ওলাই যায় যে তোমালোকৰ গাঁৱৰ কোনোবা আহিছিলে নেকি। পিছে সেই সময়ত এনেকুৱা নাছিল, গতিকে পৰমাত্মা এনেকৈয়ে আছিলে। কোনো ক্ষেত্ৰত কিছুদিন থাকিলে, পাছত হঠাৎ গুচি গ'ল, সাধু হৈ আছিলে, গুচি গ'ল, আকৌ উভতি নাহিলে। এয়া পৰমাত্মাৰ লীলা আছিল। গতিকে কবিৰ পৰমেশ্বৰজী এনেকৈয়ে থাকি আছিল। তাত এই দুয়ো গুৰু ভাই যি আছিল, এই সিদ্ধিৰ, তেওঁলোকৰ মাজৰে এজনক এই পৰমাত্মা কবিৰ দেৱজীৰ টাচ হৈ গ'ল, সৎসংগ হৈ গ'ল। বহুদিন একেৰাহে সৎসংগ শুনিলে, তেওঁৰ জীৱনেই সলনি হৈ গ'ল। যিবোৰ সিদ্ধিক প্ৰাপ্ত কৰিবলৈ তেওঁ চেষ্টা কৰি আছিলে, এইবোৰ শেষ হ'ল। পৰমাত্মা পোৱাৰ ইচ্ছা জাগিল, সৎ সাধনা আৰম্ভ কৰিলে। এতিয়া কিছুদিনৰ পাছত পৰমাত্মাই লীলা কৰিলে। সন্তই ক'লে যে এতিয়া বোপাই তুমি আগলৈ উপদেশ দি থাকিবা, আৰু তোমাক আদেশ দি দিলোঁ মই। সিফালৰ পৰা পৰমাত্মাই ফুৰাৰ উজুহাত লৈ বাহিৰলৈ ওলাই গ'ল, জংঘলত, বনলৈ উভতি আৰু নাহিল। বিচাৰ কোচাৰ কৰি দেখা পালে কোনো এজন ব্যক্তিক হিংস্ৰ পক্ষীয়ে খাই ৰাখিছে। কি যে স্থিতি কৰিলে। সেই শিষ্যসকলে ভাবিলে যে গুৰুজীকটো কোনোবাই খালে, তেওঁৰ অন্তিম সংস্কাৰ কৰি দিলে। কিন্তু যি পৰমাত্মা আছিল তেওঁতো গুচিয়ে গৈছিল। এতিয়া 10-12 বছৰৰ পাছত ক'ৰবাত সমাগম হৈছিল, যেনেদৰে কেইবা প্ৰকাৰৰো সন্ত একত্ৰিত হয়, যেনেকৈ মেলা হয় কুম্ভৰ, তাতে সেই কবিৰ পৰমেশ্বৰৰ অনুগামীও গুচি গৈছিল। ইফালৰ পৰা গুৰুৰ সেই আনজন শিষ্য যি সিদ্ধি প্ৰাপ্তিৰ বাবে ওলাই গৈছিল, তেওঁ আহিছিলে। 12 বছৰৰ পিছত দুয়ো লগ পালে, সাৱটি ধৰিলে, বহুত আনন্দিত হ'ল, আৰু পাছত নদীৰ পাৰত বহি আছিলে। আৰু চৰ্চা হ'ল যে কোৱা ভাই, কি উপলব্ধি হ'ল এই 12 বছৰত।
এতিয়া যিজন পৰমাত্মা কবীৰজীৰ সৈতে পৰিচিত হৈছিল তেওঁ ক'লে যে মইতো সকলো পালোঁ। এতিয়া যি সেই সিদ্ধ পুৰুষ যিয়ে সিদ্ধিপ্ৰাপ্ত কৰাৰ চেষ্টা কৰি আছিলে তেওঁ সুধিলে যে কোৱা তোমাৰ কি সিদ্ধিপ্ৰাপ্ত হ'ল? তেতিয়া সেই কবীৰপন্থীয়ে ক'লে যে ভাই আমাৰ সিদ্ধিৰ প্ৰয়োজন নাই, মই পৰমাত্মাক পালোঁ। পৰমাত্মা পাব আছিলে যি সিদ্ধিৰে এয়াতো পুতলা হয়, শিশুৱে খেলে এইবোৰৰ লগত। তেতিয়া তেওঁ কয় সিদ্ধ যি গুৰুভাই আছিল সিদ্ধ পুৰুষৰ শিষ্য সিদ্ধিৰ বিষয়েই কৈ আছিলে। সি ক'লে তুমি ভাল মানুহ, সিদ্ধি কি উপলব্ধি হ'ল মই কওঁ? এতিয়াই দেখুৱাম আপোনাক। নদীৰ ওপৰত এনেকৈ খোজকাঢ়ি গ'ল যেনেকৈ মাটিত খোজকাঢ়ে আৰু সিপাৰলৈ গুচি গ'ল, আকৌ উভতিও আহিলে। দেখিলা মই এইটো সিদ্ধিপ্ৰাপ্ত কৰিলোঁ। এতিয়া সি মূৰত হাত থলে কবীৰপন্থীয়ে এনেদৰে ক'লে যে 12 বছৰত তুমি 2 অনাৰ আয় কৰিছা। 1 অনাত এই নৌকা চালকে তোমাক সিপাৰত এৰি দিয়ে, 1 অনাত এই পাৰত এৰি দিয়ে। গোটেই 12 বছৰত তুমি 2 অনাৰ উপাৰ্জন কৰিছা। এয়া কি সাধনা প্ৰাপ্ত কৰিলা তুমি? কি উপলব্ধি হ'ল? এই কথাত তেওঁ বহুত প্ৰভাৱিত হ'ল। আকৌ বহি পৰিলে তেওঁৰ ওচৰত। তুমি কি সঁচাই এয়াই কৰিলা? ইয়াততো নৌকাত কোনোবা বহি গুচি যাব 2.5 অনাত, ইয়াতকৈতো হাজিৰা কৰি লোৱাই ভাল। তেতিয়া তেওঁ গোটেই জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত কৰিছিলে, এতিয়া সেই ভগতে নাজানিছিলে যে তেওঁ ভগৱান আছিল, তেওঁকতো গুৰু বা সন্ত বুলি মানিছিল। এই সকলো জ্ঞান যি পৰমেশ্বৰৰ পৰা প্ৰাপ্ত হৈছিলে নিজৰ গুৰু ভাইক শুনালে। বহুত প্ৰভাৱিতও হ'ল। এতিয়া পুণ্যাত্মাসকল যিয়ে ভগৱানক বিচাৰে তেওঁ অযথা কথা নকয়, তেওঁ তৎক্ষণাৎ সমৰ্পিত হৈ যায়। তেওঁৰ প্ৰেৰণা সাংঘাতিকভাৱে জাগি উঠিল যে এতিয়া মোৰ কল্যাণ হ'ব। মইতো গোটেই জীৱন ব্যৰ্থ কৰিলোঁ, গোটেই জীৱন হেৰুৱালোঁ। অলপ কৃপা কৰক, মোক উদ্ধাৰ কৰি দিয়া, মহাপুৰুষৰ পৰা মোক নাম দিয়াই দিয়া। এতিয়া আকৌ সেই ভগতে কান্দিব ধৰিলে, যিজন কবীৰপন্থী আছিল, সিদ্ধ যি আছিল সিদ্ধ, তেওঁ ক'বলৈ ধৰিলে যে আপুনি কিয় কান্দি আছে? ক'বলৈ ধৰিলে যে কবীৰপন্থীয়ে ক'বলৈ ধৰিলে যে মই এই কাৰণেই কান্দি আছোঁ, আপোনাৰ কল্যাণ সম্ভৱ নহয়। ভাই এনেকুৱা কিয় হ'ল? মোৰ কিয় কল্যাণ সম্ভৱ নহয়? এতিয়া সেই কবীৰপন্থীয়ে কয় যে ভাই মোৰ কথা শুনা, তুমি আৰু মই এজন গুৰুৰে শিষ্য আছিলোঁ। তুমি ছিনিয়ৰ আছিলা, মই জুনিয়ৰ আছিলোঁ সেই সিদ্ধৰ ওচৰত। সি ক'লে অঁ তেনেকুৱাই। এতিয়া ভাই মোৰ এই গুৰুদেৱেতো শৰীৰ এৰি গ'ল, যাৰ পৰা মই এই মাৰ্গ পালোঁ। এতিয়া তোমাৰ কল্যাণ হ'ব নোৱাৰে। তেতিয়া তেওঁ ক'লে চোৱা গুৰুদেৱেতো বাৰু শৰীৰ এৰি গুচি গ'ল, কিন্তু কাৰোবাকতো হয়তো আদেশ দি গৈছে, মই তেওঁৰ পৰা লৈ ল'ম নাম। তেতিয়া কবীৰপন্থীয়ে কয় যে তেওঁৰ পৰা নাম তুমি ল'ব নোৱাৰিবা, কিয়নো গুৰুক পৰমাত্মা তুল্য মানিব লাগে আৰু তুমি তেওঁক গুৰু বুলি স্বীকাৰ কৰিব নোৱাৰা। এতিয়া সেই সিদ্ধ পুৰুষে কয় যে মোৰ কথা শুনা ভাই, মই ওলাইছোঁ ভগৱানক পাবলৈ আৰু মোক আপুনি কাৰোবাৰ দ্বাৰা নাম দি দিয়ক, মই তেওঁক মূৰৰ ওপৰত উঠাই ৰাখিম, মই পৰমাত্মাক বিচাৰোঁ। তেতিয়া তেওঁ ক'লে এই কবীৰপন্থীয়ে যে এই দাসক আদেশ দি গৈছে, আৰু আপুনিতো মোক, কিয়নো আপুনি ছিনিয়ৰ আছিল মোৰ তাত আশ্ৰমত, এতিয়া ছিনিয়ৰ জুনিয়ৰৰ জুই সকলো ঠাইতে লাগি আছে। এয়াতো হৈছে এখন জাল এই কালৰ। এতিয়া ভগতটো এটা স্তৰৰে হ'ব লাগে, উচ্চ নীচ নহয়, প্ৰথম বা পিছৰ একো নহয়। এজন পিতৃৰ সন্তান, এজন ডাঙৰ ল'ৰা আৰু এজন 15 বছৰ সৰু, এজন পিতাৰেই হয়, ভাই ভনী হয়, এনেকুৱাই হয় আপুনি। তেতিয়া তেওঁ ক'লে যে আপুনি মোৰ পৰা নাম লৈ ল'লেও আপোনাৰ কোনো লাভ নহ'ব, কিয়নো আপুনি মোৰ ছিনিয়ৰ আছিলে। ভৰিত ধৰি ল'লে, ইয়াতকৈ আৰু ভাল কথা ক'ত হ'ব? মোৰ নিজৰ গুৰু ভাইয়ে মোৰ গুৰু। আজিৰ পৰা মই আপোনাৰ দাস, আপুনি মোৰ ভগৱান, আপুনি মোক নাম দিয়ক। তেতিয়া নাম দি দিলে, দীক্ষা দিলে, আৰু দুইজনেই নিজৰ বহুত সাধনা কৰিলে, বহুত ভালকৈ কল্যাণ মাৰ্গত গ'ল। এতিয়া কি কয় পৰমাত্মাই?
शब्द महल में सिद्ध 24 हंस बिछोड़े विश्वे 20। এতিয়া যাৰ সিদ্ধি হৈ যায় তেওঁ প্ৰভুক পাই যায়। শ শ মানুহ প্ৰশংসক হৈ যায়। এই মহাৰাজে এনেকুৱা কৰিলে, এই মহাৰাজে তেনেকুৱা কৰি দিলে, এওঁ তেওঁৰ নাশ কৰি দিলে, তাত বহিয়েই জুই লগাই দিলে, এনেকুৱাই কাম কৰিছিলে। এতিয়া কি কয়? शब्द महल में सिद्ध 24 हंस बिछोड़े विश्वे 20। এতিয়া প্ৰভুক পাই গ'ল। লাখ লাখ মানুহ, হাজাৰ হাজাৰ মানুহ প্ৰশংসক হৈ গ'ল। তেতিয়া আকৌ তেওঁ ভগৱান হৈ যায়। যিহেতু তেওঁ ভগৱান হৈ গ'ল, ভগৱানটো এজনেই থাকিব, দুজনটো হ'ব নোৱাৰে। তেতিয়া পৰমাত্মা আঁতৰি যায়। কোৱা হয় যে এই সিদ্ধিবোৰে যি আপোনাৰ ভিতৰত অহংকাৰ সৃষ্টি কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰাই দিয়ে, সংসক বিচ্ছিন্ন কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰি যায়। शब्द महल में सिद्ध 24 हंस बिछोड़े विश्वे 20। বিশ্বয়ে 20 অৰ্থাৎ একেবাৰেই সঁচা। 100% জীৱৰ নাশ কৰি দিয়ে, ভগৱানৰ পৰা আঁতৰাই দিয়ে সিদ্ধিবোৰৰ যি চাদৰ আছে। एक सिद्धि सुर देव मिलावे, एक सिद्धि मन व्यक्ति बतावे, एक सिद्धि हो पौन स्वरूपी, एक सिद्धि होवे अनुरूपी, एक सिद्धि निस्वासर जागे, एक सिद्धि सेवक हो आगे, एक सिद्धि सुरगापुर ध्यावे, एक सिद्धि सब गट छावे, एक सिद्धि सब सागर पीवे, एक सिद्धि जो बहुजुग जीवे, एक सिद्धि जो उड़े आकाशा, एक सिद्धि परलोक के बासा, एक सिद्धि कष्ट तन जारा, एक सिद्धि तन हंस नियारा, एक सिद्धि जल डूब न ला जाई, एक सिद्धि जल पैर न लाई, एक सिद्धि बहु चोले धारे, एक सिद्धि नीतत विचार, एक सिद्धि पांचों तत् नीरम, एक सिद्धि हो बजर शरीरम, एक सिद्धि पीवे नहीं खाई, एक सिद्धि जो गुप्त छुपाई, एक सिद्धि ब्रह्मांड चलावे, एक सिद्धि सब नाद मिलावे, एता खेल खिलारी खेले, सो हम हंसा प्रगट बेले, 24 को ना मन चावे, सो हंसा शब्द अतीत कहावे, प्रसिद्धि पूर्ण पटरानी, सतलोक की कहूँ निशानी, सतलोक सुख सागर पाया, सतगुरु भेद कबीर लखाया, परमहंस देखो परवाना, जन कहता दास गरीब दीवाना। এতিয়া কি কয় যে এটা সিদ্ধিয়ে মনৰ বৃত্তি কয়, যে মনৰ ভিতৰত আপুনি কি ভাবি ৰাখিছে। তেতিয়া আমি কওঁ যে এই সিদ্ধিৰ আমাৰ ইয়াৰ আৱশ্যকতা নাই। এটা সিদ্ধি নিশ্বাসৰ জগত। এটা সিদ্ধি হৈছে সেৱক। এটা সিদ্ধি হৈছে দিন ৰাতি জাগি থাকিব পৰা সিদ্ধি। আৰু আমি ভক্তি আধ্যাত্ম জ্ঞানৰ পৰা ইমান দূৰত আছো, আধ্যাত্ম জ্ঞানহীন হয় আমি অলপ মানুহ যিকোনো সন্ত বা ভগতৰ অদ্ভুত আচৰণ দেখা পাওঁ, আমি তাৰ লগত জড়িত হৈ পৰোঁ, প্ৰভাৱিত হৈ যাওঁ। এখন গাঁও হৈছে খেৰী দমকন, গহানাৰ ওচৰত। তাতে দাসৰ মোমায়েক আছে। তেতিয়া তাতে দেখিলে, কথা শুনিলে শিবিৰ বনোৱা আছে ঘিচাপন্থীৰ। ঘিচা, আদৰণীয় ঘিচা দাস চাহেবজীক পৰমেশ্বৰ কবীৰ দেৱে আহি লগ কৰিছিল। আৰু তেওঁ আকৌ পৰমাত্মাৰ দ্বাৰা প্ৰাপ্ত জ্ঞানক লিপিবদ্ধও কৰাইছিলে, কিছু বাণীও ক'লে। তেওঁৰে এজন শিষ্য আছিলে। আৰু তেওঁ নিজৰ সেই আদৰণীয় ঘিচা দাস চাহেবজীৰ শিষ্য হৈ গ'ল, কিন্তু বচন নামানিলে। তেওঁৰ নিজৰ হিচাপত কাম কৰিব ধৰিলে। নেকি ৰাম নাম আছিল তেওঁৰ, নেকি ৰামজী। তেওঁ সিদ্ধি প্ৰাপ্ত কৰিলে হঠ যোগ কৰি। দিন ৰাতি শোৱা নাছিলে। তেওঁ সেই গাঁৱত আহি বহি গ'ল বন্নীত। আৰু সাধুৰ ৰূপত কেৱল এখন গোঠ বান্ধিছিলে আৰু অদ্ভুত ৰূপত বহিলে। आप सुन रहे थे जगत गुरु तत्वदर्शी संत रामपाल जी महाराज जी के मंगल प्रवचन। अधिक जानकारी के लिए विजिट कीजिए हमारी वेबसाइट www.jagatgururampalji.org।
संत रामपाल जी महाराज जी के शुभ आशीर्वाद से पूरे विश्व भर में 500 से भी ज्यादा नाम दीक्षा केंद्र हैं, जिन पर संत रामपाल जी महाराज जी द्वारा ऑनलाइन निशुल्क नाम दीक्षा दी जा रही है। अपने नजदीकी नाम दीक्षा केंद्र का पता करने के लिए संपर्क करें 8222880541।